নমস্কাৰ আমাৰ মিডিয়া বন্ধুসকল, আজি ইয়াত বহাৰ বিশেষ কাৰণ হৈছে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্বি আংলং জিলা কমিটি মাননীয় দীপক কুমাৰ দেৰ আণ্ডাৰত কমিটিখন বনাই দিয়া হৈছে। কিন্তু এই কেইদিন আগত দুটা মানুহ তাপস দাস আৰু দশৰথ দাস, সিহঁত দুজনে সিহঁতৰ কোনো কমিটি নাই, কোনো কমিটিৰ মেম্বাৰো নাই। সিহঁতে বাঙালী ফেডাৰেশ্যনৰ নাম লৈ কিনে যিটো বদনাম কৰিছে, গোটেই ফেডাৰেশ্যনক যিটো বদনাম কৰিছে, এইটো কাৰণে আমি সংগঠনে বহুত দুখ পাইছোঁ। আৰু সিহঁতে কিবা কেণ্ডেল মাৰ্চ কৰিছে, কিবা কৰিছে, এইটোতো আমাৰ সংগঠনৰ আসাম লেভেলৰ সংগঠনৰ পৰা কোনো অৰ্ডাৰে লোৱা নাই। সিহঁতে বিনা অনুমতিত সিহঁতে কেণ্ডেল মাৰ্চ কৰিছে আৰু আবুল তাবুল যাতা বহি থাকে। সেইকাৰণে আমি সিহঁতক ক'ব বিচাৰিছোঁ যাতে অদূৰ ভৱিষ্যতে সংগঠনৰ নাম লৈ কিনে কোনো ধৰণৰ মন্তব্য আগবঢ়াব নালাগে। আমি সংগঠন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ পৰা সিহঁতক সকিয়নি জনাই দিলোঁ। নমস্কাৰ।